হয়, আজি সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। আৰু এই স্বাধীনতা দিৱসত সেই সময়ত ১৯৪২ চনত কেনেধৰণৰ পৰিৱেশ আছিলে, ১৯২১ চনত কেনেধৰণৰ পৰিৱেশ আহিছিলে শিৱসাগৰ জিলাত, সেই বিভিন্ন তাৰে কেতবোৰ স্বাক্ষৰ বহন কৰি আছে কেতবোৰ সমলে। স্বাধীনতা সময়ছোৱাৰ সমল আৰু সেই সমলসমূহ শিৱসাগৰ জিলাৰ এটা পৰিয়ালৰ হাতত বৰ্তমানেও মজুত আছে। তেওঁলোকে সুন্দৰকৈ সংৰক্ষণ কৰি থৈছে সেই সময়ৰ বহু সমল। সেই সমলসমূহ কি কি আৰু সেই পৰিয়ালটো কি মই জনাব বিচাৰিছোঁ। তেওঁৰ নাম হৈছে অশ্ৰফুল হুছেইন। তেখেতৰ ককাক মহম্মদ হুছেইন ১৯৭১ চনত স্বৰ্গগামী হৈছিলে আৰু তেওঁ আছিলে এগৰাকী মুক্তিযোদ্ধা। তেওঁ সেই সময়ত সংঘৰ্ষ কৰিছিলে, বহু সমল আছিলে আৰু তাৰপিছত তেওঁৰ পিতৃ আৰু বৰ্তমান সেই অশ্ৰফুল হুছেইনে সংগ্ৰহ কৰি ৰাখিছে। আৰু সেই সমলসমূহ কি কি স্বাক্ষৰ বহন কৰিছে, স্বাধীনতা আন্দোলনৰ সময়ৰ কি স্বাক্ষৰ বহন কৰা সমল আছে, সেই বিষয়ে মই জানিব বিচাৰিম। ধন্যবাদ। প্ৰথমেতো কওঁ যে সমলসমূহ মোৰ ককা দেউতাই সংগ্ৰহ কৰি ৰখা, তাৰ পৰৱৰ্তী পৰ্যায়ত দেউতাই সংগ্ৰহ কৰিলে, এতিয়া মোৰ হাতত আছে। ইয়াৰ কৃতিত্ব দেউতাৰ আৰু ককা দেউতাৰ। আমাৰ ককা দেউতা ১৯২১ চনৰ ১৯৪২-১৯২১ চনতে তেখেতে আন্দোলনত যোগ দিছে বিমলা প্ৰসাদ চলিহা দেৱৰ লগত। প্ৰথমে তেওঁ কংগ্ৰেছ সোণাৰী শাখাত প্ৰাথমিক শাখাত তেওঁ যোগদান কৰিলে। তাৰপিছত তেখেতে কংগ্ৰেছ সেৱা দল আৰু সত্যাগ্ৰহ পৰামৰ্শ কমিটিটো তেখেতে স্থান লাভ কৰিছিলে আৰু একেলগে তেখেতে বিমলা প্ৰসাদ চলিহাৰ লগত পদ্মধৰ চলিহা, যাদৱ প্ৰসাদ চলিহা, পূৰ্ণানন্দ বৰগোহাঁই এইসকলৰ লগত একেলগে শিৱসাগৰৰ পৰা তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে মহাত্মা গান্ধীৰ অহিংসা নীতিৰ প্ৰতি উদ্বুদ্ধ হৈ তেখেতে স্বাধীনতা সংগ্ৰামত ভাগ লৈছিলে। আৰু তেতিয়াৰ পৰাই তেখেতৰ যিখিনি দস্তাবেজ, তেখেতৰ যিখিনি কাগজ পত্ৰ, সেই মুহূৰ্তত ৪২-ৰ যিখিনি সত্যাগ্ৰহৰ লিষ্ট, সেই সকলোবিলাক তেখেতে বৰ সযতনে থৈছিলে। কিছুমান বস্তু গাঁতত পুতিও থৈছিলে বাকচত। সেই বস্তুবিলাক পৰৱৰ্তী পৰ্যায়ত মোৰ দেউতা ডেকা অৱস্থাতে তেখেতৰ হাতত তেখেতে খুব ভালকৈ সযতনে তেওঁ কাগজবোৰ ৰাখি থ'লে। আৰু দেউতা ইহলীলা সম্পন্ন কৰাৰ পিছত কাগজখিনি বৰ্তমান মোৰ ওচৰত। মই ভাবিছোঁ যে আজি এই পবিত্ৰ দিনটোত এই কাগজখন আপোনালোকৰ হাতত দেখাওঁ। আমাৰ হাততনো কি দস্তাবেজ আছে বা শিৱসাগৰ বা আমাৰ পৰিয়ালটোৰ ইতিহাসনো কি, সেই বিষয়ে মই কথা পাতিবৰ কাৰণে আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ। মোৰ প্ৰথম কথা মই যদি আপোনাক দেখাওঁ, আমাৰ এখন জাতীয় পতাকা, এইখনৰ প্ৰায় বাতৰি হৈ থাকে। এই জাতীয় পতাকাখন এফালে আপুনি দেখিব অশোক চক্ৰ আছে। অশোক চক্ৰটো আগতে যঁতৰ আছিলে। এইখন ১৯৫০ চনত প্ৰথমবাৰৰ কাৰণে উত্তোলন কৰা হয়। এইখন মোৰ ককাই উত্তোলন কৰিছিলে আৰু পৰৱৰ্তী সময়ত দেউতাই এখন সংৰক্ষণ কৰি ৰাখিছিলে। এইখন আমাৰ হাতত আছে। এইখন আমি উত্তোলন কৰোঁ। এতিয়া ২ বছৰমান কৰা নাই, কাৰণ প্ৰথমবাৰটো উত্তোলন কৰিছে ১৯৫০ চনত, দেউতা তেতিয়া ৩য় শ্ৰেণীত। আৰু এইখন চাগে বোৱা হৈছে তাৰ বহু বছৰ আগত, কাৰণ এটা যঁতৰ আছিলে, যঁতৰটো মোহাৰিহে অশোক চক্ৰটো অঁকা হৈছে। গতিকে এইখনৰ অনুমানিক বয়স ধৰক তাৰ ডেফিনেটলি তাৰ আগত স্বাধীনতাৰ আগৰে হ'ব লাগিব এইখন। তাৰপিছত এইখনৰ লগতে আৰু এখন পতাকা আছে, এইখনৰ বয়সো ৫০ বছৰ ওপৰ হ'ব। এইখনৰ ইতিহাস ইয়াৰ ককা দেউতাই আছিলে। এইবিলাক দেউতাৰ পেৰাতে মই বিচাৰি পাইছোঁ গোটেই বস্তুখিনি। হয়, ইয়াৰ বাকী তথ্যৰ ভিতৰত আপুনি যদি চাই, এই ফাইলটো বহুবোৰ ফাইলৰ মাজত মোৰ দেউতাই বাছি কেইটামান অতি উল্লেখনীয় কাগজ ইয়াত ৰাখি থৈছে। মোৰ দেউতাৰ নামেই আছে ইয়াত। প্ৰথম আপুনি দেখিব যে ঠিক দেশ স্বাধীন হোৱাৰ আগে হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ নিৰাময় কৰিবৰ কাৰণে বৰলাট চাহাবৰ অনুৰোধত একেলগে MK জিন্না অৰ্থাৎ মহম্মদ আলী জিন্না, মুছলিম লীগ পাকিস্তানৰ তেখেত, আৰু তাৰপিছত MK গান্ধী, মোহনদাস কৰমচাদ গান্ধী, দুইজনে স্বাক্ষৰিত কাগজ বিলোৱা হৈছিলে। আৰু অসমীয়াত যিখন কাগজ বিলোৱা হৈছিলে, প্ৰতিটো ভাষাত এখন কাগজ বিলোৱা হৈছিলে উচ্ছৃংখল কমাবৰ কাৰণে। এই কাগজখন আমাৰ হাতত আছে। ইয়াৰ পিছত কংগ্ৰেছ চনৰ প্ৰেচিডেণ্টে লিখা জৱাহৰলাল নেহৰুৰ স্বাক্ষৰিত কাগজ আছে। জৱাহৰলাল নেহৰু নিজে স্বাক্ষৰটো দেখিব। সত্যাগ্ৰহৰ পুৰা লিষ্ট আছে আমাৰ ওচৰত। সত্যাগ্ৰহ পৰামৰ্শ কমিটি কোনে ক'ত কেনেদৰে পৰামৰ্শ কৰিব। ইয়াত যদি মই আপোনাক চাওঁ, তেনেহ'লে আপুনি দেখিব যে পৰামৰ্শ কমিটিত মোৰ ককা দেউতাৰ নাম আছে। ইয়াতে প্ৰচাৰ কমিটিত আপুনি পদ্মধৰ চলিহাৰ দেৱৰ নাম আছে। বিমলা প্ৰসাদ চলিহা দেৱ ককাৰ লগতে আছিলে। ইয়াৰ পিছত আপুনি নামখিনি শিৱসাগৰৰ ডাঙৰ নাম আছে। যাদৱ প্ৰসাদ চলিহাৰ আপুনি নাম দেখিব ইয়াতে। হয়, এইখন মই প্ৰথমেই দেখাই গ'লোঁ আপোনাক। জৱাহৰলাল নেহৰুৰ স্বাক্ষৰিত, তেওঁ এতিয়া কংগ্ৰেছ প্ৰেচিডেণ্টৰ মেছেজ, কংগ্ৰেছ প্ৰেচিডেণ্ট হৈ থকা অৱস্থাত এইখন ১৯৫১ চনৰ কাগজ। এইটো নিজৰ আপুনি চালেই গম পাব। আৰু ইয়াৰ পিছত
আপোনাৰ এই সত্যাগ্ৰহৰ লিষ্ট আছে, কাগজবিলাকৰ বয়স যথেষ্ট হৈছে, গতিকে আমি লেমিনেশ্যনো কৰিব নোৱাৰোঁ, জেৰক্সো কৰিব নোৱাৰোঁ। এই কাগজবোৰ আপুনি চালেই গম পাব, এখন এখনকৈ মই দেখাইছোঁ আপোনালোকক কাগজ, এই গোটেই লিষ্ট আছে, বহু সমল আছে, যথেষ্ট সমল আছে। আৰু আমাৰ উদ্দেশ্য, মোৰ দেউতাৰ উদ্দেশ্য সেইটোৱে আছিলে, আমি ককা দেউতাক প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। আমি কেতিয়াও অনুগ্ৰহৰ প্ৰাৰ্থী হোৱা নাই, আমি ককা দেউতাই তাম্যপত্ৰও নাপালে, কাৰণ আপোনাৰ শৰৎ সিংহৰ দিনত তাম্যপত্ৰ দিয়াৰ প্ৰচেছ এটা চলাইছিলে, তেতিয়া কিন্তু যিসকল মৃত্যু হৈ গ'ল তেখেতসকলক দিছিলে। পিছৰ পৰ্যায়ত কৈছিলে যে জীয়াই থকা মুক্তিযোদ্ধাসকলকো দিয়া হ'ব বুলি কৈছিলে। তাম্যপত্ৰ আমি পোৱা নাই আৰু আমি আশাও কৰা নাই। আৰু চাকৰি, তাম্যপত্ৰখন ডেফিনেটলি আমি আশা কৰিছোঁ, কিন্তু কোনো অনুগ্ৰহ আমি আশাও কৰা নাছিলোঁ। দেউতাহঁতক কেতিয়াও কোনো চৰকাৰী অনুদান বা কেতিয়াও আশাও কৰা নাই, বিচাৰিও যোৱা নাই। হয়, আমাক চৰকাৰে নিজেই ঘূৰাই দিব লৈছিলে, দেউতাৰ বাজেয়াপ্ত হোৱা, ককা দেউতাৰ বাজেয়াপ্ত হোৱা 40 বিঘা মাটি, 7টা ঘৰ নিজে ঘূৰাই দিব লৈছিলে, কিন্তু ককা দেউতাই সেয়া লোৱা নাছিলে। আৰু পৰৱৰ্তী সময়ত, আৰু এতিয়া আজিৰ এই সন্ধিখনত খালি আমাৰ এটাই মাত্ৰ আমাৰ পৰিয়ালৰ তৰফৰ পৰা মোৰ ককাই ভাই আছে। আমাৰ যিটো কমাণ্ডাৰ চাহাবৰ যিটো বৃহত্তৰ পৰিয়াল, সেই পৰিয়ালৰ তৰফৰ পৰা আমাৰ এটা অনুৰোধ যে ককাক জীয়াই ৰাখিবৰ কাৰণে এটা অনুষ্ঠান যদি চৰকাৰে কিবা এটা অনুষ্ঠান যদি পাতি দিয়ে, সমলবিলাকৰ কাৰণে সংগ্ৰহালয়ৰ কথাটো প্ৰথমে হিতেশ্বৰ শইকীয়াৰ দিনতেই মোৰ দেউতাক কৈছিলে, কিন্তু পিছত এজন বিশিষ্ট ব্যক্তিয়ে দেউতাক ক'লে যে নিদিবা, অসম চৰকাৰৰ হাতত বস্তু নাথাকে। ইভেন আপুনি আচৰিত খাব, NRCৰ সময়ত বহু ডকুমেণ্ট আমাৰ ঘৰত পাইছে, যিবিলাক চৰকাৰী অসুবিধা নাই, আপুনি নিজেও জানে। গতিকে এই ডকুমেণ্টছখিনি আমাৰ ব্যক্তিগত ডকুমেণ্টছ, আমি ইয়াৰ পৰা কেতিয়াও সুবিধা ল'বলৈও নাযাওঁ, এইখিনি আমাৰ সম্পত্তি। এইখিনিৰ কাৰণে আমি সংগ্ৰহালয় ৰাখিলে আমি নিজৰ সংগ্ৰহালয়ে ৰাখিম। গতিকে আমি চৰকাৰক আমি সেই কথাটো কোৱা নাই, আমি চৰকাৰক মাত্ৰ বিচাৰিছোঁ যে ককা দেউতাৰ নামত যদি কিবা এটা অনুষ্ঠান হয়, ডিমৌতেই হওক, ডিমৌত হ'লে বেছি ভাল, তেওঁৰ পুৰণা কৰ্মভূমি, কিবা এটা অনুষ্ঠান যদি ককা দেউতাৰ নামত হয়, ককা দেউতা স্থায়ীভাৱে যাতে ককা দেউতাক জানিব পাৰে। আৰু আমি তেওঁৰ কাৰণে আমাৰ নিজৰ, আপুনি যদি চাব ডিমৌ ৰাইচাই আপুনি ৰাস্তাটো সোমাই যাওঁতে আমাৰ ম্যাদী পটাৰ পৰা আমি ককা দেউতাৰ নামত আমি ডনেট কৰা এটা ৰাস্তা, পিছৰ পৰ্যায়ত সেইটো মনৰেগাই বনাই দিছে। অনুষ্ঠান এটা হ'লে মানুহজন জীয়াই থাকে, ত্যাগখিনি স্বীকাৰ হয়, জীয়াই থাকিব পৰা যায়, এটা অনুষ্ঠান ডেফিনেটলি হোৱাটো উচিত। হয়, দেশৰ স্বাধীনতাৰ সময়তে যি সাম্প্ৰদায়িক বীজ সেই সময়ত ৰোপণ হৈছিলে, সেই সাম্প্ৰদায়িক সংঘৰ্ষ নিৰাময় কৰিবলৈও সেই সময়ত সেই মহম্মদ হুছেইনৰ দৰে মুক্তিযোদ্ধাসকলে অশেষ চেষ্টা কৰিছিলে, আৰু তাৰ স্বাক্ষৰ বহন কৰি আছে এই ফাইলসমূহে। আৰু শেহতীয়াকৈ অসম তথা শিৱসাগৰত যি এক অশুভ বাতাবৰণ বিয়পি পৰিছিলে শেহতীয়াকৈ, আৰু সেই অপ্ৰীতিকৰ পৰিস্থিতিত হাম কাটিবলৈও কিন্তু আপুনি তেওঁলোকৰ মনৰ পৰা কিছু কবিতা নিগৰি গৈছিলে। শেহতীয়াকৈ শিৱসাগৰ নামৰ এটি কবিতা তেওঁ লিখিছিলে, যিটো বৰ্তমান চৰ্চিত, আৰু সেই শিৱসাগৰ কবিতাটোৱেও সাম্প্ৰতিক পৰিস্থিতিৰ সকলো আচলতে সম্প্ৰীতিৰ এডাল সাঁকো সেই কবিতাটোৱে গঢ়ি তুলিছে শেহতীয়াকৈ। এই আশ্ৰাফুল হুছেইনৰ দৰে পৰিয়ালবিলাকৰ মাজত সেই সম্প্ৰীতিৰ বীজডাল সদায়ে আছে আৰু থাকিব। মই শেষ মুহূৰ্তত সেই কবিতাটোৰ এটা পংক্তি হ'লেও মই আপোনাৰ মুখৰ পৰা শুনিব বিচাৰিম। আচলতে কবিতাটো ৰাইজে আদৰি ল'লে, ইতিমধ্যে শিৱসাগৰ পৰিস্থিতি একেবাৰে ভাল হৈ গ'ল, দুদিনতে ভাল হ'ল। কবিতাটো প্ৰাসংগিক হৈ আছে বাৰু, সেইটো কৃতিত্ব শিৱসাগৰ বাসীৰ। মানে আপুনি হঠাৎ মোক সুধিলে, যি মনত আছে এটা পংক্তি। হয়, হেৰৌ শিৱসাগৰ, তই খাটপাৰ সত্ৰ, আজান পীৰৰ শিৱসাগৰ, আজান পীৰ দৰগাহৰ শিৱসাগৰ, তই ইমৰান শ্বাহ, বীৰেন বৰকটকী ইমৰান শ্বাহৰ শিৱসাগৰ, তই ভোগেশ্বৰ বৰুৱা, তৈবুন নিচাৰ শিৱসাগৰ, তই পদ্মধৰ থানেশ্বৰ লোকমান মাষ্টৰৰ শিৱসাগৰ, তই গুৰু ৱালিউল্লাহ শিষ্য ভাস্কৰজ্যোতি মহন্তৰ শিৱসাগৰ। গতিকে মই এই আটাইকেইগৰাকী মনীষীক লৈ পেলাই মই কবিতাটো লিখিছিলোঁ। আপুনি চাব যে দুটা বিশেষ শ্ৰেণীক প্ৰতিনিধিত্ব কৰা দুজন বিশেষ নাম জ্বলা ব্যক্তিৰ দ্বাৰা মই শিৱসাগৰখনক মানে প্ৰতীক হিচাপে ব্যৱহাৰ কৰি কবিতাটো লিখিছিলোঁ। গতিকে ৰাইজে আদৰি লৈছে, তাৰ বাবে ধন্যবাদ। হয়, আজি এই স্বাধীনতা দিৱসৰ দিনটোত এনেধৰণেই সম্প্ৰীতিৰ সাঁকোডাল বৰ্তি থাকক, অটুট থাকক। আজি এই সমলসমূহ তেওঁ পুনৰ ইয়াত আমাক দেখুৱাইছে, আৰু আজিৰ এই দিনটোত এই আহ্বানেই জনাইছে আশ্ৰাফুল হুছেইনে।